নমস্কাৰ। আজি আপোনালোকক এনেকুৱা এখন ঘৰৰ কথা জনাবলৈ গৈ আছোঁ যি আমি কিছু বছৰ আগতে অৰ্থাৎ আজিৰ পৰা 1 বছৰমান আগতে ভিজিট কৰিছিলোঁ গুৱাহাটী মিৰ্জাত শ্ৰী নিৰঞ্জন দাসৰ ঘৰত। তেওঁৰ ঘৰত বহুত বাস্তুৰ কিছু প্ৰব্লেমছ হৈ আছিলে। আমি যি প্ৰব্লেমছ পাইছিলোঁ সেইমতে তেওঁলোকক বিধি অনুসৰি তাৰ প্ৰতিকাৰ কৰিবলৈ কৈছিলোঁ আৰু সেই প্ৰতিকাৰ কৰাৰ পিছত তেওঁলোকৰ ঘৰত কেনেধৰণৰ পৰিৱৰ্তন আহিল আজি আপোনালোকক দেখুৱাম। কাৰণ আমি আজি যোৱা কেইদিনমান আগতে তেওঁলোকৰ ঘৰত ভিজিট কৰিছিলোঁ। ভিজিট কৰাৰ পিছত ঘৰৰ যি গৰাকী শ্ৰী নিৰঞ্জন দাস তেওঁ মোৰ লগত বহি গোটেই কি পৰিৱৰ্তন হ'ল, তেওঁৰ মাকৰ কেনেধৰণে গা ভাল হ'ল, কি হৈ আছিল, গোটেইখিনি কথা তেওঁ আজি ক'ব। আহকচোন আমি আজি শুনো তেওঁৰ পৰাই। এয়া আমি আহি পালোঁ আজি মিৰ্জাৰ শ্ৰী নিৰঞ্জন দাসৰ ঘৰত। আজি আমি তেওঁৰ লগত কথা বতৰা পাতিম আৰু বাস্তুৰ আৰু বহুতো বিভিন্ন কথা আমি আজি পাতিম। আহক। এই বস্তুটো ডাইজেষ্টিভ ইছ্যু ডাইজেষ্টিভ ইছ্যুটো আপোনাৰ কেনেকুৱা ধৰক কিন্তু আপোনাৰ মেডিচিনটো খাই থাকিব লাগিব ৰেফাজাৰ হওক কিবা কিবি এনেকুৱা আছে আৰু টেবলেট তো আপুনি কণ্টিনিউ কৰি থাকিব লাগিব যদি কণ্টিনিউ নকৰে তো প্ৰব্লেম আহি যাব তো মাৰ ক্ষেত্ৰত কি হ'ল ধৰক দক্ষিণটো যেতিয়া মই আপ কৰি দিলোঁ ধৰক আমি আপ কৰিলোঁ ভাইটিৰ বিয়াৰ আগে তো মা মোটামুটি ভাইটি গ'ল ফেব্ৰুৱাৰী তো মা মোটামুটি ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিলৰ পৰা অসুখ হোৱাটো কমি আহিছে চিগনিফিকেণ্টলি কমি আহিছে যিটো নেকি আপোনাৰ ধৰিব পাৰি আৰু যদি নেকি আপোনাৰ ধৰক অসুখ লাগিব বুলি কৈছে আনকি ফাৰ্মাচিষ্টো কৈছিলে আপোনালোকে এইটো পাই থাকিব দিয়ক নি থাকিবই লাগিব ডক্টৰেতো কওঁতে বেলেগ কথা ফাৰ্মাচিষ্টে কৈছে এইটো যোনে নিয়ে সি মানে কণ্টিনিউ নি থাকিবই লাগিব এজ এ প্ৰেছাৰ টেবলেট বা ডায়েবেটিছ এৰিব নোৱাৰে লাগিব আৰু যেনেকে পাই বেংকৰ পৰা এটা আহি আছে আমি সেইটো পাই যাওঁ ৰিইম্বাৰ্চমেণ্টটো পাই যাওঁ 50 টকা কৰি এটা তবে এশটামান 200 দেৰি যায় এশটামান গুচি যায় এতিয়া এই ক্ষেত্ৰত তাৰমানে মা চিগনিফিকেণ্টলি মাৰ্চৰ পৰা এপ্ৰিলৰ মাৰ্চ ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল 3 মাহ কৰাৰ পিছত তাৰপিছত আপোনাৰ মেডিচিন খাব লগা হোৱা নাই আনকি গোটা বস্তু খাব পাৰে আগতে আপুনি গোটা বস্তু খাব আপোনাৰ উপভোগ কৰিলে ঘৰৰ এইবিলাক চব পজিটিভ কৰি দিলে ধুনীয়াকৈ এইবিলাক ঠিক কৰি দিলে যোনটো কৰ্ণাৰ আছিলে বেয়া আছিলে ব্লক আছিলে তাৰপিছত আপোনাৰ এতিয়া মানে কমপ্লিটলি দেখুৱাই এতিয়া মেডিচিন ল'ব নালাগে এতিয়া মেডিচিন লোৱা নাই আৰু খাদ্যটো আমি খাওঁ এনেকৈ খাওঁ কিন্তু আগত খাব নোৱাৰিছিল যদি আগত তুমি গোটা বুটো খাই দিয়ে তুমি আইবিএছটো কেনেকুৱা আপোনাৰ পেটটো খেলিমেলি কৰি দিয়ে এই নাড়ীৰ মানে পেটৰ গেষ্ট্ৰ'ইণ্টেষ্টাইনেল বেমাৰ তাৰমানে কিছু মই কৈ আছোঁ যদি দক্ষিণ পশ্চিমত আপোনাৰ যদি লেট্ৰিন বাথৰুম টয়লেট দক্ষিণ পশ্চিম যদি ডাউন থাকে তেতিয়াহ'লে তলৰ পৰা বেমাৰ মানুহৰ হ'বই লিভাৰ হ'ব লিভাৰ প্ৰব্লেম আহিব গল ব্লাডাৰৰ প্ৰব্লেম আহিব মানে পেংক্ৰিয়াছৰ প্ৰব্লেম আহিব ইয়াৰ প্ৰব্লেম আহিব প্লাছ লগে লগে ভৰি গাঁঠি এইবিলাকৰ বিষ কঁকালৰ বিষ এইবিলাক আপোনাৰ আহিবই আহিব 101%। এনেকুৱা মানে মেক্সিমামৰ ঘৰতে হৈ আছে আৰু এতিয়া আপুনি যে সেই কামটো কৰিলে প্লাছ এই নৰ্থ ইষ্টটো যে আপুনি ঠিক কৰি দিলে এইখিনি ইমান এটা পজিটিভ ভাইবছ আহিলে ন ভাইবছটোতো এনেকৈ আহিব এইটো ছাইডৰ পৰা আহিব এনেকৈ গৈছে গতিকে ই অলৰেডি আপোনাক কি কৰিলে সেই বস্তুটো নাইকিয়া কৰিলে সেইটো কাৰণে প্ৰব্লেমটো হৈ আছিলে সাংঘাতিক কথা এতিয়া আপোনাৰ এইটো দিহা পৰামৰ্শ উপকৃত কৰিলে আৰু যথেষ্টখিনি উপকৃত কৰিছে যে আপুনি আচৰিত এই বস্তুটো যে আপোনাৰ ধৰক এনেকৈ নোহোৱা হৈ যাব মানে মেডিচিন তেনেকৈ হৈ যাব আৰু মাৰত আপুনি চাব এতিয়া সকলেও ক'লে আপোনাৰ গতিকে আপোনালোকে নিৰঞ্জন দাসৰ মুখৰ পৰা কথাখিনি শুনিলে যে তেওঁৰ ঘৰৰ কেনেকৈ বাস্তুৰ প্ৰতিকাৰ কৰাৰ পিছত তেওঁৰ ঘৰখনলৈ পৰিৱৰ্তন আহিল। তেওঁৰ মাকৰ যি অসুখ আছিল যি বেমাৰ আছিল সেইটোও তেওঁ মেডিচিন খাই থাকিব লাগে সেই মেডিচিন আজি বৰ্তমান খাবলগীয়া হোৱা নাই তেওঁৰ সম্পূৰ্ণ গা সুস্থ ভাল হৈছে। গতিকে আপোনালোকেও আপোনালোকৰ ঘৰখন পাৰিলে এবাৰ ঠিক ঠাক কৰি ল'ব বাস্তুৰ যদি কিবা প্ৰব্লেম থাকে। গতিকে বাস্তু প্ৰব্লেম থাকিলে আপোনাৰ যিকোনো ধৰণৰ সমস্যা ঘৰত থাকে গতিকে আপোনালোকে পাৰিলে বাস্তুৰ প্ৰতিকাৰ কৰি ল'ব আৰু নতুন যিসকলে ঘৰ বনাই আছে তেওঁলোকে ঘৰ বনোৱাৰ আগতেই বাস্তুৰ সম্পূৰ্ণৰূপে ঠিক ঠাক কৰি ল'ব
আপোনালোকে ভৱিষ্যতে যথেষ্ট সুখেৰে জীৱন যাপন কৰিব পাৰিব। ধন্যবাদ।